নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ অৰুণাচলত আছাম ৰাইফলছ শিবিৰত উগ্ৰপন্থীৰ আক্ৰমণ। ২ নম্বৰটো খবৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত অসমলৈ ভাল খবৰ দিলে। শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, পৰিবহণ উন্নয়নৰ বাবে ৪,০০০ কোটি টকা উন্নয়নৰ পুঁজি দিব। ৩ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। বন্দুক লাগিবই, বন্দুক নহ'লে কেনেকৈ থাকিব? আমি সকলো প্ৰমাণপত্ৰ লৈহে দিম আৰু আমাক বন্দুক লাগিব, মাটিও লাগিব, অধিকাৰো লাগিব, আইন লাগিব। ৪ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য। অখিল গগৈয়ে যিসকলক সাৱটি লৈছিল সেই কাৰ্যক অসমৰ খিলঞ্জীয়া ৰাইজে ক্ষমা নকৰে আৰু ২০২৬ৰ নিৰ্বাচনত বেয়াকৈ হাৰিব অখিল গগৈ। ৫ নম্বৰটো খবৰ ভাৰতক পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়া ভাবুকি পাকিস্তানৰ। আমেৰিকাৰ পৰা এই সকিয়নি পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰ। ৬ নম্বৰটো খবৰ অসমৰ প্ৰান্তে প্ৰান্তে খিলঞ্জীয়া দল সংগঠনৰ জুই লৈ প্ৰতিবাদ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবী আৰু অসমৰ পৰা মিয়াক ভাৰতীয় সেনা বিমানত ভৰাই ঢাকাত থৈ আহক বা ট্ৰাকত ভৰাই সীমান্ত সিপাৰলৈ দলিয়াই দিয়ক। ৭ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰ মন্তব্য। বেদখলকাৰী আগ্ৰাসনত খিলঞ্জীয়াই হেৰুৱাইছে মাটি জাতি ভেটি। দুখীয়া মানুহৰ কেনেকৈ থাকিব পাৰে শ শ বিঘা তামোল খেতি, ডাঙৰ ডাঙৰ পুখুৰী, তিনিমহলীয়া অট্টালিকা, এই কথা সন্দেহজনক লোকক কৈছে। ৮ নম্বৰটো খবৰ অসমৰ খিলঞ্জীয়া মুছলমান যুৱ সমাজৰ মন্তব্য। খিলঞ্জীয়া মুছলমানসকল মিয়া পক্ষত নাই, অখিল গগৈহে মিয়া পক্ষত আছে আৰু বেলেগৰ মাটি ১ ইঞ্চিও ল'লে গুনাহ হোৱা উল্লেখ আছে কোৰাণত বা ইছলামত। আৰু খিলঞ্জীয়া মুছলমানসকলে বেদখলকাৰীক উচ্ছেদ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। ৯ নম্বৰটো খবৰ অৰুণোদয় আঁচনি নামত কোনোবাই ঘোচ বিচাৰিছে নেকি আপোনাৰ পৰা? যদি ঘোচ বিচাৰিছে চৰকাৰক অভিযোগ দিয়ক। হোৱাটছআপ নম্বৰ 6026901243 আৰু এটা টোল ফ্ৰী নম্বৰ 1800345376 10 নম্বৰটো খবৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ মন্তব্য। কাৰোবাক বাংলাদেশী বুলি সন্দেহ কৰিলে চৰকাৰ আৰু প্ৰশাসনৰ জৰিয়তে কাগজ-পত্ৰ পৰীক্ষা কৰি তেওঁক বাংলাদেশলৈ পঠিয়াই দিব লাগে, এঠাইৰ পৰা আন ঠাইলৈ নহয়, একেবাৰে অসমৰ পৰা পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে।